মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক আমাক সকলোকে সম্বোধন কৰিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আপোনালোকৰ খবৰ কেনেকুৱা সকলোৰে? কিমান ভাল? আজি আমি সকলোৱে দেখিছো পঞ্চায়ত ইলেকশ্যনত চাৰিওফালে বিজেপি আৰু এজিপি। ভাল লাগিছে নে নাই? আজি লাগিছে নে নাই? ভাল লাগিছে নে নাই? ভাল। তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অমিত শ্বাহ, জেপি নাড্ডা, অতুল বৰা, পৰমানন্দ সায়েঙ্গীয়া, টংকেশ্বৰ ৰাভা। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে আদৰ্শ সন্মানৰ আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি, যাৰ নেতৃত্বত আমাৰ সংগঠনে সকলো প্ৰকাৰে বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে, সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম গণ পৰিষদৰ সভাপতি তথা আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ সায়েঙ্গীয়া ডাঙৰীয়া, ৰাভা যৌথ সংগ্ৰাম সমিতিৰ সভাপতি আৰু ৰাভা চাঙৰ CM টংকেশ্বৰ ৰাভা ডাঙৰীয়া, মন্ত্ৰীসভাৰ সদস্যসকল আৰু আমাৰ মাজত উপস্থিত সাংসদ, বিধায়ক আৰু পঞ্চায়তৰ বিভিন্ন পৰ্যায়ৰ পৰা অহা সন্মানিত প্ৰতিনিধিবৰ্গ আৰু আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজি মোৰ বাবে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ গণশক্তি ৰাভা সংঘৰ বাবে এটা গৌৰৱৰ অদ্ভুত মুহূৰ্ত। আজি আমি অসমৰ ৰাইজক সন্মানেৰে সৈতে জনাব খোজো যে সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ আশীৰ্বাদত আমাৰ মিত্ৰ গোটে 397খন আসনৰ ভিতৰত 301খন আসন বিজয়ী হ'বলৈ সক্ষম হৈছে। মই অত্যন্ত সন্মানেৰে সৈতে জনাব খোজো যে 2188খন আসনৰ ভিতৰত আঞ্চলিক পঞ্চায়তত আমাৰ মিত্ৰ দলে 1445খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছে। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ দুইটা দলৰ আৰু চাৰিওটা দলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰত আমি 21,920খন আসন জয়লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ আগতে কোনেও এনে সৰ্ববৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি NDA এই বিশাল বিজয় লাভ কৰিবলৈ সক্ষম হৈছে। মই অসমবাসী ৰাইজৰ ওচৰত শিৰ নত কৰি পঞ্চায়তত আমাক সকলো স্তৰতে বিজয়ী কৰাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজক
পুনৰ এবাৰ কথা দিছো যে আমি সকলোৱে প্ৰতিটো ক্ষণ প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত অসমৰ কল্যাণৰ বাবে কাম কৰিম জাতি মাটি আৰু ভেটি ৰক্ষাৰ বাবে আমি নিৰন্তৰভাৱে কাম কৰি যাম শ্ৰদ্ধাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল আজি আপোনালোকক সম্বোধন কৰিবলৈ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া উপস্থিত আছে তেখেতৰ নেতৃত্বত আজি আমাৰ ৰাজ্যখনলৈ ভাবিব নোৱাৰা শান্তি নামি আহিছে বড়ো শান্তি চুক্তি আলফাৰ শান্তি চুক্তি কাৰ্বি শান্তি চুক্তি ডিমাচা শান্তি চুক্তি আৰু আদিবাসী শান্তি চুক্তিৰ জৰিয়তে আজি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনলৈ এক শান্তিৰ নতুন দিগন্ত উভতি আহিছে আজি গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক মাৰ্গদৰ্শন কৰিব কেনেকৈ অহা 5টা বছৰ আমি আমাৰ কাম আগবঢ়াব পাৰিম কেনেকৈ আমি আমাৰ জাতিৰ হকে কেনেকৈ আমি আমাৰ মাটিৰ হকে কেনেকৈ আমি আমাৰ সংস্কৃতিৰ হকে আমি কাম কৰিম মই পোনপ্ৰথমে এটা সকলো পঞ্চায়ত প্ৰতিনিধিক অনুৰোধ কৰিম আমাৰ পঞ্চায়তৰ নিৰ্বাচিত হোৱা মহিলা প্ৰতিনিধিসকলে এবাৰ থিয় হৈ নাৰী শক্তিৰ প্ৰদৰ্শন কৰক তাৰ বাবে মই আহ্বান জনাম সকলো মহিলা সদস্য এবাৰ থিয় হওক আৰু আমি আজি এবাৰ নাৰী শক্তিৰ প্ৰদৰ্শন দেখিছো সকলোকে মই মোৰ ফালৰ পৰা এক উষ্ণ অভিনন্দন যাচিছো আপোনালোক বহিব পাৰে এইবাৰ মই আমাৰ যিমানবিলাক পুৰুষ আমাৰ পঞ্চায়ত প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে তেখেতসকলক থিয় হ'বৰ বাবে মই অনুৰোধ কৰিম আৰু আপোনালোকক সকলোকে আমি উষ্ণ অভিনন্দন আকৌ এবাৰ জনাইছো শ্ৰদ্ধাৰ ভাৰত মাতা কি পঞ্চায়তৰ প্ৰতিনিধিসকল আজিৰ সভাত মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো যোৱা 5 বছৰ আমাৰ ৰাজ্য চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ অসমৰ ৰাইজৰ হৈ কাম কৰিলে তেনেকৈ অহা 5টা বছৰত আপোনালোকেও নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আমাৰ দলটোক আমাৰ জাতিক আৰু আমাৰ দেশক আপোনালোকে সন্মানিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি যাব আজিৰ পঞ্চায়ত সন্মিলনত আগতে কেতিয়াও পঞ্চায়তৰ প্ৰতিনিধিসকলে নোপোৱা এটা নতুন আঁচনিৰ বিষয়ে মই ঘোষণা কৰিব খুজিছো অহা 1 জানুৱাৰীৰ পৰা আমাৰ ৰাজ্য চৰকাৰে পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ সম্পূৰ্ণ বিনামূল্যভাৱে বহন কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ সম্পূৰ্ণ বেমাৰৰ চিকিৎসাৰ খৰচ পায় তেনেকৈ 1 জানুৱাৰীৰ পৰা পঞ্চায়তৰ প্ৰতিনিধি আৰু তেওঁলোকৰ নিকট পৰিয়ালে 100% স্বাস্থ্যৰ সকলো সুবিধা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব তাক মই আজিৰ দিনটোত ঘোষণা কৰিব বিচাৰো শ্ৰদ্ধাৰ ৰাইজ মই এটাই বিচাৰো যে আমি চৰকাৰৰ পৰা সকলো ধৰণৰ আপোনালোকক সহযোগিতা কৰিম কিন্তু এখন দুৰ্নীতিমুক্ত পঞ্চায়ত এখন দুৰ্নীতিমুক্ত সমাজ আমি অসমৰ জনগণক উপহাৰ দিম শ্ৰদ্ধাৰ পঞ্চায়ত প্ৰতিনিধিসকল 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি আমি ইয়াত সমবেত হৈছো আমি নিৰ্বাচনত জয়লাভ কৰিলো এতিয়া আমাৰ দায়িত্ব হ'ব 26 চনত আমি আমাৰ মিত্ৰ দলৰ সৈতে বিজেপিক
আকৌ এবাৰ দিছপুৰলৈ উভতাই আনিব লাগিব। আনিম নে নানিম আমি? আনিম নে নানিম আমি? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত আমি বিধানসভাৰ ইলেকশ্যন জিকিম নে নিজিকিম? সকলোৱে আমি কাম কৰিম নে নকৰিম? আমি সকলোৱে আজি প্ৰতিজ্ঞাবদ্ধ হ'ম আই অসমীৰ সুৰক্ষাৰ বাবে, আমাৰ ৰাষ্ট্ৰৰ বিকাশৰ বাবে 2026 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত আকৌ এবাৰ আমি বিজেপি আৰু NDAৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিম আৰু সেই সংকল্প আজি আমি সকলোৱে একেলগে গ্ৰহণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, জাতি মাটি ভেটিৰ সংকল্পৰে 2016 চনত আমি চৰকাৰ গঠন কৰিছিলোঁ। জাতি মাটিৰ সুৰক্ষা আৰু অসমৰ বিকাশেই হ'ল এইখন চৰকাৰৰ মূল মন্ত্ৰ। যি ধৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপাৰেশ্যন সিন্দুৰ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নক্সালবাদৰ ওপৰত এক চূড়ান্ত মাধমাৰ মাৰিছে, যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাকিস্তানক উচিত শিক্ষা দিছে, আমিও আমাৰ ৰাজ্যত জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম। সেই সংকল্প আজি আমি পুনৰ এবাৰ ল'ব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, চৰাইদেউ মৈদামত ইউনেস্কোৰ স্বীকৃতি, অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, বৰাক উপত্যকাত বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, ভাৰতত ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী, আমাৰ বাপতি সাহোন বিহুক বিশ্ব মঞ্চলৈ লৈ যোৱা, ঝুমুৰ নৃত্যক জগত সভালৈ লৈ যোৱা, এই সকলোবোৰ কাম আজি আমাৰ চৰকাৰখনৰ নেতৃত্বত সম্ভৱ হৈছে। আজিৰ এই সুন্দৰ দিনটোত মই আৰু এটা নতুন কথা ক'ব খোজো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা। তেখেতে বৃন্দাবনী বস্ত্ৰখন নিৰ্মাণ কৰিছিল আৰু ভাৰতৰ বিষ্ণু আধ্যাত্মিকতা, কৃষ্ণ সংস্কৃতিক প্ৰদৰ্শন কৰিছিলে। মই বিশ্বাস কৰোঁ এই বৃন্দাবনী বস্ত্ৰখনো অসমৰ মানুহে চাব পাৰে, তাৰ সপোন বহুজনৰ আছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সংকল্প লৈছোঁ যে এইবাৰ বৃন্দাবনী বস্ত্ৰও আমি অসমলৈ লৈ আহি ৰাইজে যাতে চাব পাৰে তাৰ ব্যৱস্থা আমি কৰিম। সেই ধৰণে আজি আমি আগুৱাই যাব খুজিছোঁ। গড় হত্যা বন্ধ হ'ল, সন্ত্ৰাসবাদে অসমৰ পৰা বিদায় ল'লে। আজি এসময়ত অস্ত্ৰ শস্ত্ৰৰে জাতিৰ মুক্তিৰ সপোন দেখা যুৱকসকলে আজি কৰ্ম সংস্কৃতিৰ মাধ্যমেৰে জাতিটোৰ মুক্তিৰ সপোন দেখা আৰম্ভ কৰিলে। অসমত এইমছ প্ৰতিষ্ঠা হ'ল, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হ'ল, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠাৰ পথত আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়িছে। আজি নুমলীগড় গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি টানেল নিৰ্মাণ, কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ দৰে আজি আমি ডাঙৰ ডাঙৰ সপোন দেখিছোঁ। আমাৰ ৰাজ্যত দুখীয়া জনৰ কাৰণে অৰুণোদয়, মহিলাৰ বাবে মহিলা উদ্যমিতা আঁচনি, আজি যুৱকৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, চাহ বাগিচাৰ মোৰ শ্ৰমিক বন্ধুসকলৰ বাবে এটিকলি দুটিপাত, আজি সমগ্ৰ অসমত বিকাশৰ এক নতুন স্বপ্ন আজি আমি বাস্তৱলৈ ৰূপায়ণ কৰিছোঁ। আজি আমাৰ জাতিটো দুৰন্ত গতিত আগুৱাই গৈছে। যি স্বপ্ন অসম আন্দোলনৰ সময়ত 855জন শ্বহীদে দেখিছিল, সেই স্বপ্নক আজি আমি
বাস্তৱত ৰূপায়িত কৰাৰ পথত আগবাঢ়িছো। আজি ৰাতিপুৱাও আমাৰ জমিয়ত উলেমা হিন্দৰ মাদানী চাহাবে মোক ধমকি দিছে। কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে। মই আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো, আপোনালোকে যিমানেই মোক ধমকি দিব, অসমক আপোনালোকে যিমানেই ধমকি দিব চেষ্টা কৰিব, অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো, আমি জিকিব খুজিছো। আমাৰ এটাই কথা, চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম। চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম আৰু অচিনাকি মানুহৰ পৰা এক টুকুৰ মাটি কাঢ়ি ননালৈকে আমি ক্ষান্ত হৈ বহি নাথাকিম। চিনাকিক মাতি দিম, অচিনাকি মানুহৰ পৰা শেষ টুকুৰা মাটি কাঢ়ি নানালৈকেও আমি ক্ষান্ত হৈ বহি নাথাকিম। মই ৰাহুল গান্ধী আৰু মাদানীক চ্যালেঞ্জ কৰি ক'ব খুজিছো, সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক, অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়া জাগিছে আৰু এই জাতিটোক আপোনালোকে এতিয়া ধৰি ৰাখিব নোৱাৰে। শেষ বিন্দু বুকুৰ তেজ থাকালৈকে আমি যুঁজিম আৰু অকল আমি যুঁজিমেই, এনে নহয় আমি জিকিম। এই হৈছে আমাৰ সংকল্প। শ্ৰদ্ধা ৰাইজ, আমাৰ সন্মুখত সপোন আছে। আমি এখন আমাৰ বাবে এনে এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসমত আমাৰ নতুন প্ৰজন্মই নিজকে নিৰাপদ অনুভৱ কৰিব। আমি এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসমত ভাৰত মাতাৰ জয়গান সদায়ে সকলোৱে শুনিবলৈ পাব। এনে এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসম কেতিয়াও বন্দুকৰ শব্দত নহয়, বিকাশৰ গানত ৰাতিপুৱাব। এনে এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসমত নতুন প্ৰজন্মই এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব, বেংকৰ পৰা লোন পাব আৰু বাংগালোৰ, কৰ্ণাটক, হায়দৰাবাদত সিকিউৰিটি গাৰ্ডত কাম কৰা সকলো সন্তানক উদ্যোগীকৰণৰ জৰিয়তে আমি মাতৃৰ বুকুলৈ আকৌ এবাৰ উভতাই আনিম। তেনে এক অসম আমি নিৰ্মাণ কৰিব লাগিব। পঞ্চায়তৰ প্ৰতিনিধিসকল, আমাৰ মাজত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত আছে। তেখেত আমাৰ বাবে প্ৰেৰণাৰ প্ৰতীক। তেখেতৰ নেতৃত্বতে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত যোৱা 10টা বছৰে আমি নিৰন্তৰ জাতি মাটিৰ হৈ কাম কৰিছো। মই সকলোকে আহ্বান জনাম, আপোনালোকে সকলোৱে একেলগে অমিত শ্বাহ ডাঙৰীয়াক আকৌ এবাৰ দীঘলীয়া হাত চাপৰিৰে প্ৰতিশ্ৰুতি দিয়ক যে 2026ত আমি আকৌ অসমত বিজেপি আৰু NDAৰ চৰকাৰ গঠন কৰিম। কৰিম নে নাই? কৰিম নে নাই? অমিত শ্বাহ, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ভাৰত মাতা কি জয়। অসম। শ্ৰদ্ধাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল, আমি এটাই সংকল্প ল'ম যে আমাৰ অসমীয়াই, আমাৰ ভাৰতীয়াই এই উত্তৰ পূৰ্বত সদায় যাতে সুৰক্ষিত হৈ থাকিব পাৰে। চিনাকিক মাতি দিম, অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম। এই সংকল্প আমি আমাৰ বুকুত বজ্ৰ কঠোৰভাৱে সংস্থাপিত কৰিম। এখন নতুন অসমৰ কল্পনাৰে আমি আগুৱাই যাম। মোৰ প্ৰাণত অসমীয়াই, মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই,
মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস, কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, ৰন্ধে ৰন্ধে বৈ থকা অন্তহীন স্বাভিমান, কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও মই ভাগৰিব নোৱাৰো, ভাগৰিব ধৰিও মই ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰু পক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব। ৰণুৱা ঘোঁৰাৰ দৰে মই চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি আকৌ এবাৰ যুঁজিবই লাগিব। মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। মোৰ মনত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। সকলোকে এনে সংকল্পৰে আগুৱাই যাবলৈ পুনৰ এবাৰ অনুৰোধ কৰিলো। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।